মেছেজৰ পিছত এইবাৰ আহিল ফোন মৰিয়নিৰ কিশোৰী নিৰুদ্দিষ্ট হোৱা ঘটনাৰ নতুন মোৰ মহানগৰীৰ দুই কিশোৰীৰ অপহৰণৰ ঘটনাৰ সমান্তৰালভাৱে পোহৰলৈ আহিছিল মৰিয়নিৰ নাগাজাংকাৰ দুই কিশোৰী নিৰুদ্দিষ্ট হোৱাৰ খবৰ বিগত সোমবাৰৰ পৰাই নিৰুদ্দিষ্ট কিশোৰী দুগৰাকীৰ পৰিয়ালে প্ৰশাসনৰ পৰা উপযুক্ত সঁহাৰি লাভ নকৰি কাষ চাপিছিল সংবাদ মাধ্যমৰ তাৰ পিছতেই পৰিয়ালৰ লোকলৈ ফোন অনুষ্কা কোচ নামৰ সন্ধানহীন কিশোৰীগৰাকীৰ আজি সদিনত ভৰি দিয়াত আমি সেইটো সহায় ল'বই লাগিব কাৰণ কেলে এজনী গাভৰু ছোৱালী ক'ব এনে মই এই কথাটো ক'বলৈ ফোন কৰিছিলোঁ ইমান অভাৰে বকি থাকে নেকি নহয় হেৰি কৰিলে ঘৰলৈ যাম বাৰু একদম মানে এনেকুৱা গিফ্ট দিয়ে এনেকুৱা গিফ্ট ছোৱালী ঘৰ গৈ পিনি আৰু ডিলিট কৰিবলৈ কৰে ক'ত দিছিলি কোনটো নিউজ চেনেলত দিছিলি যি হয় হৈ গ'ল আৰু এতিয়া সেইবোৰ বাদ দিয়ে মই ঘূৰি গৈছোঁ অকল দেউতাৰ কাৰণে তোৰ আৰু তপনৰ কাৰণে নহয় মোৰ তপনৰ প্ৰতিও কোনে তোৰ প্ৰতিও কোনে মই অকল দেউতাৰ কাৰণে যদি যিমান বিচাৰিলেও নাপাওঁ কিন্তু মনতে বিক অকল আমাৰ এটুকুৰ জেগাই নাই ফুৰি ফুৰিছিলে আৰু বহুত জেগা আছে কিন্তু দেউতা মুখলৈ চাই পিনি মই ঘৰলৈ ঘূৰি গৈছোঁ তহঁতি একো নিউজ চাই কাম বন নাই মোক উলিয়াব নোৱাৰা কৰিলি বৰ্তমান কলকাতাৰ কাষৰীয়া অঞ্চলত কিশোৰী দুগৰাকী থকা বুলি জনোৱাৰ লগতে 19 তাৰিখে ট্ৰেইনত উঠি 21 তাৰিখে আহি পোৱাৰ কথা জনালে কিশোৰীগৰাকীয়ে তহঁতে এটা কথা কওঁ তহঁতে ক'ত আছ সঁচা কথা কচোন আমি ক'লৈ আছোঁ কলকাতা ফালে আছোঁ কলকাতা অকণমান আগত কাৰ লগত গ'লি তহঁতে আমি ট্ৰেইনে আহি দিছোঁ পইচা ক'ত পালি পইচা আছিলে আমাৰ পিটিছা ফাৰ্ষ্টে আমাক ক'লে অৰুণাচললৈ ক'লে যাবগৈ তাৰপৰা তাই ক'লে তহঁতিও যাগে যা পিছত সিহঁতৰ ঘৰৰ তাই পইচা দিছে তাই টেকেলি ভাঙি পিনি পইচা উলিয়াই দিলে আমাক তাৰপৰা তাই মোক আধা কাপোৰ আমাক যাওঁ আমিতো কাপোৰ অনাই নাই এনেই নকৰিলোঁ আমি ভাবিছোঁ আমি একেবাৰে কাৰণে গুচি আহিছোঁ সঁচা কথা কৈছোঁ আমি একেবাৰে কাৰণে গুচি আহিছোঁ কিন্তু পুহি আৰু মই আমি দুইজনীয়ে মোৰ দেউতালৈ মনত আছিলে আৰু পুহি ভাগত বিশেষকৈ তোলেই 19 তাৰিখে ট্ৰেইন আছে আমি 21 তাৰিখে পাম আৰু আমাৰ বাহিৰত ইমান দেৰি এলাউড নাই বাহিৰত থকা সিহঁতক তাতে হেৰি পঢ়িবলৈ আহিছিল ছোৱালী ভিতৰলৈ যাবলৈ দে হ'ব সমগ্ৰ ঘটনাত নাম সাঙুৰ খাইছে জনৈক প্ৰীতিশা নামৰ যুৱতীৰ কিন্তু কথা হ'ল কোন এই প্ৰীতিশা কোন হয় প্ৰীতিশা পুখুৰীয়া ছোৱালী তাই মানে আমাৰ এই লগত একেলগে নহয় তাই কোন স্কুলত পঢ়ায় মই সিমানটো ইমান ভালদৰে নাজানো যেনিবা খালি এদিন আপোনাৰ শনিবাৰ দিনাখনি অনুষ্কাৰ লগত আমাৰ ঘৰলৈ আহিছিলে আমাৰ ছোৱালী তেতিয়া ঘৰতে আছে ঘৰতে থাকোঁতে মেলোতে তেতিয়া মোক কৈছে মা এনেকৈ প্ৰীতিশা আহিছে তাইৰ নাম প্ৰীতিশাও ঘৰত মাকে কৈছে প্ৰীতিশা বুলি মাতে এনেকৈ দৰ্শনা বুলি কৈছে কিমান দিন আছে নেকি ময়ো সিমান সবিশেষ নাজানো মানে খালি ছোৱালীজনী সেই শনিবাৰ দিনাখনে মোৰ ঘৰত দেখিছোঁ মই দেখিয়ে পোৱা নাই সেইজনী ছোৱালী ৰহস্যজনকভাৱে কিশোৰী কেইগৰাকী সন্ধানহীন হোৱাৰ দিনা আবেলি প্ৰীতিশাৰ বায়েক বুলি জনাই ফোন কৰিছিল আন এগৰাকী যুৱতীয়ে যেতিয়া মানে সোমবাৰ দিনাখন ছোৱালী নাইকিয়া হ'ল হোৱা মানে বিচাৰ খোচা লোৱাৰ পাছত মানে বায়েকে ফোন কৰিছে মোৰ মোবাইলত প্ৰীতিশা বা বুলি ছেভ আছে মানে নাম্বাৰটো তাৰপাছত ফোন কৰিছে মই মানে কোনে কৈছে বোলে মই এনেকৈ কৈছোঁ প্ৰীতিশাৰ বায়েক হয় বোলে তেহেঁতি তাই মানে আপোনাৰ 3:30 4টামান হ'ব নেকি মই মানে ইমান ফোনত হেৰি টাইমবিলাক চাই নাথাকোঁ তেতিয়া মানে কৈছে যে এনেকৈ বোলে গায়ত্ৰী নাই নহয় ৰাতিপুৱা পৰাই নাই ক'লেনো গ'ল কি একো গম গতিয়ে নাই পোৱা এই বোলে সিহঁতি বোলে হেৰি বোলে এনেকৈ বোলে বেংগলৰলৈ যাম বুলি প্লেন বনাই আছিলে আমাৰ বোলে এইও হেৰি কয় হেৰি প্ৰীতিশা এতিয়াতো নিজৰ ঘৰতে থাকিব পাৰে চাগে এতিয়া কথা হ'ল দুই কিশোৰীৰ পলায়ন অথবা নিৰুদ্দেশৰ সৈতে কি সম্পৰ্ক এই প্ৰীতিশা নামৰ যুৱতীৰ সঁচাকৈয়ে উচ্চ শিক্ষাৰ বাবে ঘৰৰ পৰা পলায়ন কৰিলে নেকি দুই কিশোৰীয়ে উচ্চ শিক্ষাৰ প্ৰতি যদি ইমানেই আগ্ৰহ তেন্তে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী অনুষ্কা অৱতীৰ্ণ নহ'ল কিয় পৰীক্ষাত কিশোৰী দুগৰাকীয়ে ফোন কৰোঁতে সময়ৰ ক্ষেত্ৰত ইমান চাপত আছিল কিয় পাহৰি যোৱা অনুচিত উচ্চ শিক্ষাৰ প্ৰলোভনতে পৰি নাৰী সৰবৰাহকাৰী চক্ৰৰ কবলত পৰিছিল মহানগৰীৰ নুনমাটিৰ দুই কিশোৰীও মৰিয়নিৰ পৰা সীমান্ত প্ৰতিম বৰ্মনৰ সহায়ত নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন টাইম